মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত যি ডাক্তাৰভিটা গাঁও আছে এই গাঁওখনত। আৰু এই গাঁওখনত আজি অহাৰ এটাই উদ্দেশ্য যে এই গাঁওখনত এজন এনেকুৱা ল'ৰা আছে, তেওঁ মানে অসহায় অৱস্থাত আছে, বেমাৰত ভুগি আছে, বহুতো ট্ৰিটমেণ্ট কৰি আছে। কেনেকৈ কি হ'ল, মানে এই বেমাৰটো ক'ৰ পৰা সৃষ্টি হ'ল আৰু এতিয়ালৈকে কিমান দূৰলৈকে মানে চিকিৎসা কৰিবলৈ সক্ষম হৈছে, আমি সবিশেষ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। তো মোৰ লগত আছে এই ভুক্তভোগী যিজন ল'ৰা আছে, মই তেখেতৰ পৰা জানিম। দাদা, আপোনাৰ নামটো কি? সাদ্দাম হোসেন। সাদ্দাম হোসেন। আপোনাৰ বেমাৰটো কেনেকৈ হ'ল, মানে কি হ'ল, আপুনি বিস্তাৰিত ক'ব। বেমাৰটো মানে এনে কাম কৰাতে হৈছে, দিন হাজিৰা কৰা মানুহ কাম কৰাতে কিবা এটা ভাৰী বস্তু উঠাতে মানে তাতকৈ মানে বিষটো আহি গৈছে কঁকালত। হাততে অলপ আছিল, অলপ থাকাতে এফালে এফালে চিকিৎসা হৈছিল, মানে অলপতকৈ মানে ধীৰে ধীৰে বস্তুটো বেছি হৈ গৈছে। এতিয়া মানে বেমাৰটো মানে শ্লিপ ডিস্ক হয়, মানে ৰাজহাড়ৰ প্ৰব্লেম স্পাইনত, মানে পিঠিত মেৰুদণ্ড হাড়টো যে আছে সেইটোৰ মানে স্পাইনৰ মানে হাড় 5টা হাড় থাকে, L1 L5 L2 এনেকুৱা। L5 হাড়টো শ্লিপ হৈ মানে এইটো শ্লিপ ডিস্ক বুলি কয় আৰু বেমাৰটো। মানে হাড়ৰ মাজত ডিস্ক থাকে, ডিস্ক মানে ফাটি গৈছে। তাৰমানে সহজ ভাষাত ক'ব গ'লে এইটো স্প্ৰিং বুলি ক'ব লাগিব। এই স্প্ৰিংটো বেয়া হয়, এইটো অপাৰেশ্যন কৰিব লাগে। ডক্টৰে অপাৰেশ্যন কৰিব দিছে, পইচাৰ অভাৱত অপাৰেশ্যন কৰিব পৰা নাই। গোৱালপাৰা ডক্টৰ আহিছিল, ডক্টৰ পাটনাৰ পৰা ডক্টৰ দেখাইছিল, ডক্টৰে অপাৰেশ্যন কৰিব দিছে। গুৱাহাটী বিহাৰবাৰী প্ৰাৰ্থনা মেডিকেলত ডক্টৰ দেখাইছিল, তাতে পাটনাৰ পৰা ডক্টৰ আহে, অপাৰেশ্যন কৰিব দিছে। পইচা লাগে বহুত, কেইবা লক্ষ টকা লাগে। এতিয়া ৰাইজে সহায় কৰিলে, ৰাইজৰ ওচৰত কিবা ওপৰলৈ মোক খাৰা কৰিব, খাৰা কৰিলে ইয়াতে মই ঘৰটো ওপৰলৈ যাতে ভালকৈ চলাব দিয়ে। ৰাইজৰ আগত এটা অনুৰোধ মোৰ, আপোনালোকে যোনে যোনে যিমান দিব পাৰে আপোনালোকে দিব। ইয়াৰ আগতে এটা নিউজ হৈছিল, নিউজটো ভালে হৈছিল, ভাল ভাল কমেণ্ট কৰিছিল, ভাল দোৱা কৰিছিল মোৰ কাৰণে। তো ভাল কমেণ্ট কৰা, ভাল দোৱাৰ কাৰণে মই আছোঁ আৰু বহুতে এটা ভাল ৰেজাল্ট ওলাইছিল। আগৰ বেংকৰ কিবা এটা প্ৰব্লেম আছিল, এয়াৰপৰ্টৰ কিবা প্ৰব্লেম আছিল, মানে নিউজটো হোৱাৰ পিছত 2-3 ঘণ্টাত 1000-1200 টকা পইচা সোমাইছিল। তাৰপিছত তাত সোমোৱা নাই। মানে এইটো মোৰ কথা নহয়, মানে যোনে যিমান টকা খুজিছিল দিব পৰা নাই। সিহঁতে কমেণ্ট কৰি কৈছে এয়াৰপৰ্ট পইচা নোসোমায়, সেইটো কি এয়াৰপৰ্ট দিছে। সেই গতিকে আপোনালোকৰ সহায় লাগিব। আপোনালোকৰ সহায় নকৰিলে ময়ো কৃষ্ণৰ পৰা হয়তো ওপৰলৈ মোক নুঠাব। আপোনালোকে সহায় কৰিলে আপোনালোকৰ বস্তুবিলাক আল্লাহ যাতে মোক খাৰা কৰে, মোৰ ঘৰটো যাতে ভালকৈ মই চলাব পাৰোঁ। আৰু আপোনালোকে যেনেকৈ মোক সহায় কৰিব, মই যাতে ওপৰলৈ মোক যাতে ভাল কৰে, ভাল হ'লে মই 10টা মানত মই সহায় কৰিব পাৰোঁ, মোৰ স্বাৰ্থ বুজি পেলাই। মানে ট্ৰিটমেণ্টটো ক'ত চলিব, গোৱালপাৰা নে গুৱাহাটী? এইটো গুৱাহাটী বিহাৰবাৰী প্ৰাৰ্থনা মেডিকেলত চলিব। মানে মেডিকেলটো গুৱাহাটীতে, পাটনাৰ পৰা যিটো অপাৰেশ্যন হ'ব আৰু এইটো পাটনাৰ পৰা মানে ডক্টৰ থাকে, মানে এটাৰ পৰা এটা একমাহ পিছত এটা ডক্টৰ থাকেই। তাৰমানে ডক্টৰ পাটনাৰ, কিন্তু অপাৰেশ্যনটো হ'ব গুৱাহাটী বিহাৰবাৰী প্ৰাৰ্থনা মেডিকেলত। মানে ডেট আছে নেকি কিবা, মানে গুৱাহাটী যোৱাৰ? যাব লাগে আৰু মানে যিটো বেমাৰটো বেছি হৈ গৈছে, বহুত দিনৰ পৰা ভুগি আছে। টেনশ্যনটো এনেকৈ বেমাৰটো একবাৰে নহয়, কিছু কৰি অলপ অলপকৈ বেছি হয়। যেনেকৈ মানুহ বুঢ়া হয়, এনেকুৱা বেমাৰো বুঢ়া হয়, মানে বুঢ়া হ'লে মানুহ মৰি যায়। এনেকুৱা বেমাৰো বুঢ়া হ'লে লাষ্টত চিকিৎসা কৰিলে কাম নহয়। বেমাৰটো মোৰ যিমান সোনকালে মই অপাৰেশ্যন কৰিব সিমানে ভাল। যে হায়াত মৌত আল্লাহৰ ওপৰত। এতিয়া গতিকে আপোনালোকে সহায় লাগিব, আপোনালোকে সহায় কৰক। আপোনালোকে সহায় কৰিলে কিজান ওপৰ আল্লাহ মোক সহায় কৰিব, এইবুলি মই আশা ৰাখিম। হয়, আপোনালোকে যি ভুক্তভোগী যিজন আছিল তেখেতৰ মুখৰ পৰা আপোনালোকে শুনিলে যে 1 সপ্তাহৰ ভিতৰত গুৱাহাটীত যাব লাগিব, আৰু এই সময়খিনিৰ ভিতৰত মানে টকাৰ প্ৰয়োজন, কাৰণ টকা নহ'লে চিকিৎসা কৰা অসম্ভৱ। সেয়েহে মই আপোনালোকক কৈছোঁ, আগৰ যিটো বাতৰি হৈছিল, সেই বাতৰিত যিটো QR কোড দিয়া আছিল, সেই QR কোডটো কিবা বেংকৰ একাউণ্টত কিবা প্ৰব্লেম হৈছিল, সেইকাৰণে সেইটো এতিয়া মানে পৰিৱৰ্তন কৰি নতুন QR কোড দিয়া হ'ল। আৰু আপোনালোকে পাৰিলে এই QR কোডত আপোনালোকে সহায় কৰিব। 1 সপ্তাহৰ ভিতৰত আপোনালোকে জানে যে মানে উন্নত অলপ চিকিৎসা কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয়, সেই হিচাপত আপোনালোকে দান বৰঙণি আগবঢ়াব। আৰু মোৰ লগত আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিম যে আচলতে মানে তেখেতে কি জানে। আপুনি কি ক'ব? আমি কি কম, আমি মানে অসহায় একটা বাচ্চা, মানে বেটা, আমারও বেটা আছে। আমি এই বেটার সম্বন্ধে আমি কম যে ধর রাইজে যদি এক মানে মরম করে, যদি মানুষের মহাপত করে এই বাচ্চাটা, তাই আমি তার জন্য দোয়া করি। আর আল্লাহর কাছে আশা করি যে আপনার দশের সহায়তে
মানে এই ছেলেটা জানি উপকার হয়। আমি এটি আশা করি যে আপনারা দপ্তরে এই ছেলেটার দিকে একটু লক্ষ্য রাখবেন। হ্যাঁ, আল্লাহ জানি না কার কোন দিন আসে যাবো। তো এই অসহায় চ্যানেলটা মানে এই বিছানাগত হয়েছে মানে প্রায় একটা বছর ধরে। এর মানে ব্যাকের ছেলে মেয়ে আছে, ব্যাকে একটু মহাবত করে এই ছেলেটা আপনি একটু ধর্ম করে একটু মানে যদি যদি আমার পয়সা দেওয়া যায়, হ্যাঁ, তাও দিয়ে না, আর যদি মানে লাভ শেয়ার করার করে দিবেন আর কি। আমি অনুরোধ করি আপনি করে। আমি একটা মানে দেহাত পক্ষের একটা মানুষ, আমি এই ছেলে হয়ে আমার ছেলে আছে বাবারে দেখি এই বিপদ আল্লাহ কার বিপদ কখন দেয়, সেখানে আমি অনুরোধ করি এই ছেলে হয়ে এই আমার এই ছেলের ভিডিওটা আপনারা ধর্ম করে মানে লাইভ শেয়ার করে দেবেন। মানে আপনার ঘর তো কোট আমার ঘরটা মানে গারো জানো। গারো জানো হ্যাঁ, আর এতে আইতে মানে ডাকার ভিতরে। হ্যাঁ, হয় আপোনালোকে শুনিলে যে এবছৰতকৈ মানে অধিক সময় ধৰি এনেকুৱা বেমাৰত ভুগি আছে, টকাৰ কাৰণে ট্ৰিটমেণ্ট হ'ব পৰা নাই, উন্নত যি চিকিৎসা হ'ব লাগিছিল সেইটো হ'ব পৰা নাই। সেয়েহে মই আপোনালোকক প্ৰতিদিন টক্সৰ পৰা মই আপোনালোকক মানে জনাইছোঁ যে আপোনালোকে যিয়ে যিমান পাৰে 10 টকা 20 টকা 50 টকা 100 টকা আপোনালোকে যিয়ে যিমান পাৰে এসপ্তাহৰ ভিতৰত আপোনালোকে এই টকাখিনি সেই দুখীয়া যি পৰিয়াল আছে এই ল'ৰাজনক সহায় কৰিবলৈ মই আপোনালোকক আবেদন জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বেলেগ মানুহৰ ওচৰত আপোনালোকে পঠিয়াই দিব যাতে তেখেতেও সহায় কৰিব পাৰে। জলেশ্বৰ পৰা মই ৰফিকুল ইছলাম, প্ৰতিদিন।